এয়া মই খুপি খুপি আহি আছোঁ ৰাস্তাৰ যি দৃশ্য, ৰাস্তাৰ যি বোকাময় কদৰ্যময় পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। চাওক, লখিমপুৰ গাঁও পঞ্চায়তৰ একেবাৰে সমীপত ঘাৰমৰা সত্ৰৰ পৰা নপমুৱালৈ অহা যিটো ৰাস্তা, নপমুৱা যি নামঘৰৰ ভকতৰ যি বিলৈ আপোনালোকক দেখুৱাইছোঁ। সকলো অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আমাৰ লখিমপুৰৰ বিধায়ককো জনাইছোঁ, যিহেতু আমাৰ এই ৰাস্তাৰ দুৰৱস্থাখিনি আপোনালোকে চাওক। আৰু অতি শীঘ্ৰে যিহেতু চৰকাৰখনে বহুত ভাল ভাল আঁচনি লৈ আছে, যিহেতু আমাৰ এই ৰাস্তা ভাগ যাতে ভাল কৰি ঘাৰমৰা সত্ৰ আৰু নপমুৱাৰ যিটো যাতায়াতী ব্যৱস্থা, এই ব্যৱস্থাটো সুচল কৰক, নতুবা ভকত বৈষ্ণৱ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সকলোৱে বহুত দুখ কষ্ট পাইছে। বোকাময় গণ্ডৰ্যময় পৰিৱেশ। এয়া ঘাৰমৰা সত্ৰৰ পৰা নপমুৱালৈ যোৱা ৰাস্তাৰ এয়া কদৰ্যময় পৰিৱেশ। আপোনালোকে নামঘৰ প্ৰাংগণত সকলো দেখিব। নামঘৰ ভাগ খুব সুন্দৰভাৱে বনাইছে যদিও ৰাইজে, কিন্তু ৰাস্তা বনাবলৈ শক্তি নাই। গতিকে এই ৰাস্তা আপোনালোকে চাওক আৰু অতি শীঘ্ৰে আপোনালোকে এটা ব্যৱস্থা লৈ আমাৰ ৰাস্তাটো ৰাইজক আচলতে দিয়ক, আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে সেৱাভাগ আগবাঢ়িব পৰা আমাৰ মুষ্টি শক্তি বোলে আজ্ঞাপৰ ভক্তি আজ্ঞা নকৰে তাৰ পথ। সেয়েহে কৰ্মভাগৰ বাবে আমি আপোনালোকৰ আজ্ঞা বিচাৰি সেৱাহে জনাইছোঁ।
ৰাম মাধৱে বোলত সখী শুনি সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী কহিল ব্ৰহ্মাত মই উধাৰি আৱানি। আপোনালোকে আজি বুঢ়া হৈ গ'লগৈ, কওকচোন এই গোপিনী নামঘৰৰ মাজৰ পৰাই কওকচোন। আমাৰ নামঘৰৰ ওচৰৰ যিটো ৰাস্তা আশসকল বা ভকতসকলে অহা যোৱা কৰিবলগীয়া হৈছে তাতকৈ আৰু মানে বিপদজনক নাই। আঁঠুৰণীয়া বোকা আহিব নোৱাৰি পিছল। সেই লখিমপুৰ গাঁও পঞ্চায়ত ওচৰতে আছে। গাঁও পঞ্চায়ত ওচৰতে আছে, কিন্তু কাৰো এইবিলাক ভূক্ষেপ নাই। লখিমপুৰ DCৰ পৰা আমি মাননীয় বিধায়কৰ পৰা আদি কৰি সকলোকে দোষাৰোপ কৰিছোঁ এইটো ক্ষেত্ৰত, কাৰণ আমাৰ গোটেই ল'ৰা ছোৱালী বা বয় বৃদ্ধ সকলোৱে কষ্ট পাইছে। ওচৰতে নামঘৰখন, নামঘৰৰ ওচৰতে কদৰ্যময় পৰিৱেশ, বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে। আজি এই খুৰীহঁত বুঢ়া হৈ গৈছেগৈ, তেখেতসকলে এনেকৈ অহা যোৱা কৰি কৰি বুঢ়া হৈ গৈছেগৈ। খুৰী ক'বনে কিবা? কওকচোন। কওক। আমাৰ গাঁৱৰ মাজৰ ৰাস্তাটো যিটো মানে হাজিয়ালৈ মাথাউৰিলৈ উঠে, সেই ৰাস্তাটো এই ৪ বছৰ নিচিতে একেই ভগা, আঁঠুৰণীয়া বোকা, মানুহ অহা যোৱা কৰিব নোৱাৰে, মটৰ চাইকেল আনিব নোৱাৰে, গাড়ী আনিব নোৱাৰে, অলপতে পিছল খাই মানুহ সেইদিনাখনে পিছল খাই ভৰি ভাগিছে বুলিও শুনিছোঁ। মানুহৰ সেই ৰাস্তাতে পৰি ভৰি ভাগিছে, কঁকাল ভাগিছে। এনেকুৱা ৰাস্তা যদি বিধায়কসকলেও চকু নাই, পঞ্চায়তসকলেও কোনো ভূক্ষেপ নাই, তেতিয়াহ'লে বাৰু ৰাইজ কেনেকৈ চলিব? সেইকাৰণে মই আজি নামঘৰলৈ আহি মই এইখিনি দেখি সঁচাকৈ মই নিজে অভিভূত হৈছোঁ। এনেকুৱা এটা পৰিৱেশত আছে। সকলোৱে আপোনালোকে চাব আৰু এই কমেণ্ট কৰিব, যিহেতু নপমুৱা গাঁও আৰু ঘাৰমৰা সত্ৰৰ যিটো সংযোগী পথ, সেই সংযোগী পথটোৰ পৰা আহি এই নপমুৱা গাঁও নামঘৰৰ পৰা আপোনালোকে নিজে প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষ আহিও চাওকহি কেনেকুৱা এটা পৰিৱেশৰ মাজত আহি আমি এই নামঘৰখন পাবলগীয়া হৈছে। প্ৰধান বৰুৱাই প্ৰতিবাৰতে কৈয়ে থাকে। এই প্ৰধান বৰুৱাই পোৱাকৈ দিম এতিয়া। প্ৰধান বৰুৱাই পোৱাকৈহে দিব লাগে। প্ৰধান বৰুৱাই পোৱাকৈ দিম। তেওঁ মানে হেৰি কৰি পেলাই মানুহক পঠিয়াই বা নিজে আহিব পৰ্যবেক্ষণ কৰি। এই গ্ৰুপ এটা আছে নহয়, যিটো মোক গ্ৰুপত দি দিম বনাই লৈ পেলাই। ঠিক আছে, কৈ হৈ যাব। এইবাৰ ৰাস্তা হৈ যাব, চিন্তা নাই দেই। কেনেকুৱা ভাগৱতত সেৱকীয়ে দিয়া মিঠাই ভাগ কৰি আছে আমাৰ কল্পনা খুৰীয়ে, তাকো দেখুৱাই দিছোঁ অকণমান। আৰু খুৰীহঁতো এয়া আচলতে বয়সৰে গৰকা হ'ল, কিন্তু ৰাস্তাটো কেনেকুৱা পাইছে? জীয়েকৰ ঘৰলৈ যোৱা ৰাস্তা একদম মজা মজা, একদম মজা। আজি চৰকাৰখনৰ নিচিনা ৰাস্তা নে? চৰকাৰটো বহুত ধুনীয়া ন? বহুত ধুনীয়া। কিন্তু ৰাস্তাটো নাই পোৱা। একেবাৰে মানে ভৰি ইটো দিলে সিটো দিবলৈ মন নাযায়। এয়া চাওক, এয়া বাইদেউ আচলতে বুঢ়া হ'ল। এয়া বোৱাৰী, এই বোৱাৰীও ছোৱালী এবাৰ এয়া BSc কমপ্লিট কৰিলে, কিন্তু বোৱাৰীও ৰাস্তাটো আজিলৈকে নাপাইছোঁ। ইমান ধুনীয়া বোৱাৰীজনী ইমান গেলা ৰাস্তাত অহা যোৱা কৰিব লাগে। যিহেতু আমাৰ ঘাৰমৰা সত্ৰৰ পৰা প্ৰায় লখিমপুৰ হাইস্কুললৈকে যিটো ৰাস্তা, সেইটো আচলতে হ'ব লাগে পঞ্চায়তৰ সকলোৱে চকু দিব লাগে। আচলতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি প্ৰধান বৰুৱাকো আহ্বান জনাইছোঁ, সকলো আচলতে চকু দিয়ক। আৰু আজি নামঘৰ প্ৰাংগণৰ পৰাই এইখিনি আমি ভিডিঅ' আপোনালোকলৈ লৈ গৈছোঁ। বুজিলে, আমি এই নামঘৰলৈ আহি এই খুৰী আইতা সকলোৰে মনৰ ভাৱ ল'লোঁ আৰু গম পালে, যিহেতু চাওক এইসকল ইয়াৰে কিছুমান জীয়ৰী ইয়াৰে বোৱাৰী হ'ল। এই বোৱাৰী হৈ আজি তেখেতসকল প্ৰায় 70 ঊৰ্ধৰ মহিলা। গতিকে আজিলৈকে কিন্তু নপমুৱা গাঁও আৰু ঘাৰমৰাৰ যিটো সংযোগী পথ,
এই পথটো আজিলৈকে পকীকৰণ নহ'লে কিন্তু চৰকাৰেও বহুভাৱে আচলতে অন্তৰ্ভুক্ত হয় যদিও বহুত বিলাসীতে জীৱন যাপন কৰিছে। কিন্তু আজি আমাৰ এই নপমুৱা গাঁৱৰ ৰাইজে কদৰ্যময় পৰিৱেশত আচলতে থাকিবলগীয়া হৈছে। আপোনালোকক এই সকলো আজি নামঘৰ নপমুৱা গাঁৱৰ নামঘৰৰ পৰাই জনাইছোঁ। গতিকে সকলোৱে আপোনালোকে এই কথাখিনি অনুধাৱন কৰিব আৰু অতি শীঘ্ৰে যাতে এই নপমুৱা গাঁৱৰ ৰাস্তাটো হয় আৰু যাতে আমি অহা বছৰ পকী ৰাস্তাত অহা যোৱা কৰিব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ' ভাগ আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে ভিডিঅ' যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোৱে আপোনালোকলৈ ইয়াৰ পৰাই আশীৰ্বাদ দিছে, আশীৰ্বাদ আৰু সকলোলৈকে আশীৰ্বাদ দিছে। ঠিক আছে, আপোনালোকে ভিডিঅ' বা শেষলৈকে স্কিপ নকৰাকৈ চাব।